Hello friends, মই পাকিজা চৌধুৰী নতুন এটা ভিডিঅ লৈ আপোনালোকৰ আগত আকৌ উপস্থিত হৈছো। আজি মই আপোনালোকক জনাব বিচাৰিম যে আমাৰ যে Facebook পেজটো আছে বা Facebook প্ৰফাইলটো আছে, সেই প্ৰফাইলটোৰ পৰা অলাগতিয়াল ফ্ৰেন্ডছ বিলাকক না আমি কেনেকৈ ৰিমুভ কৰিম। যি আমাৰ Facebook ফ্ৰেন্ড অকল 5000 এ থাকিব পাৰে, কিন্তু মানে কি আমাৰ যেটো ফ্ৰেন্ড লিষ্টত আছে সেই ফ্ৰেন্ড লিষ্টত এনেকুৱা বহুত ফ্ৰেন্ড আছে যে ফেসবুক টু চলোৱা বাদ দিছে বা ফেসবুক টু কিছুমান ব্লক হৈ যায়, মানে নচলা বিভিন্ন কাৰণত ফেসবুক টু নচলাব পাৰে, কিন্তু সেই ফ্ৰেন্ড বিলাকেও আমাৰ লিষ্টত সোমাই আছে। সো সেই ফ্ৰেন্ড বিলাকক আমি কেনেকৈ ৰিমুভ কৰিম, কাৰণ আমি ৰিমুভ কৰাটো প্ৰয়োজন। আমাৰ 5000 ৰ ওপৰত আমি একসেপ্ট কৰিব নোৱাৰো ফ্ৰেন্ড। সো যিবিলাক অলাগতিয়াল ফ্ৰেন্ডছ আছে সেইবিলাকক আমি নিশ্চয় ৰিমুভ কৰিবই লাগিব, নহলে আমি নতুন ফ্ৰেন্ডছ একসেপ্ট কৰিব নোৱাৰিম। সো আমি কেনেকৈ সেই ফ্ৰেন্ডছ বিলাকক আমি সিলেক্ট কৰিম সেইটোৰ ওপৰতে এই ভিডিঅটো। মই পাকিজা চৌধুৰী, বলক আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো। ওকে, মই এতিয়া মোবাইলৰ স্ক্ৰিনত আহিছো। এতিয়া প্ৰথমতে আপোনালোকৰ ফেসবুকটো যদি আপডেট কৰি লোৱা নাই তেনেহলে আপডেট কৰি ল'ব। এতিয়া মই ফেসবুকত ক্লিক কৰিলো। ফেসবুকত ক্লিক কৰাৰ পিছত এইটো দেখিছে নিজৰ যেটো প্ৰফাইল আছে সেই প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰাৰ পিছত প্ৰফাইল ফটোটোত ক্লিক কৰিব। তাৰ পিছত দেখিব এই এবাউট সেকশন, এই এবাউট সেকশনত ক্লিক কৰিব। এবাউট সেকশনত ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰিব। তলত দেখিছে সি অল ফ্ৰেন্ডছ, ইয়াতে ক্লিক কৰিব। সি অল ফ্ৰেন্ডছত ইয়াতে ক্লিক কৰাৰ পিছত দেখিছে মেনেজ লিখা আছে যেটো, সেইটোত ক্লিক কৰিব। মেনেজত ক্লিক কৰাৰ পিছত দেখিছে এইটো দেখিছে নহয়, ৰিভিউ ফ্ৰেন্ডছ ইউ ইণ্টাৰেক্টেড উইথ দ্য লিষ্ট অন ফেসবুক ইন দ্য লাষ্ট 90 days। তাৰ মানে এইটো কৈছে যে এই ফ্ৰেন্ডছ কেইটা হৈছে 90 দিনৰ পৰাই সিহঁতে কোনো ধৰণৰ ৰিয়েক্ট দিয়া নাই, বা এই ফ্ৰেন্ডছ বিলাক হয়তো নাইকিয়া হৈ গৈছে, ফেসবুক বাদে দিছে, বা সিহঁতৰ কিবা সমস্যাৰ কাৰণে এই ফেসবুকটো নচলাই, বা সিহঁতে আপোনাক চাব নিবিচাৰে, সেই কাৰণে এই লিষ্টত এইকেইটা আহিছে। বহুত আছে, সো এনেকুৱা সকলোৰে আছে। এইকেইটা যদি আমি সিলেক্ট কৰি আনফ্ৰেন্ড কৰি দিও তেনেহলে আমি আৰু নতুন ফ্ৰেন্ডছ ইয়াতে এড কৰিব পাৰিম আমাৰ ফ্ৰেন্ড লিষ্টত। সো এবাৰতে হৈ যাব। এইটো সিলেক্ট মাল্টিপ্লাই, এইটো সিলেক্ট কৰিলো, এটা এটাকেও কৰিব পাৰে। সিলেক্ট মাল্টিপ্লাই এনেকৈ সিলেক্ট কৰি কাৰোবাক যদি ৰাখিব বিচাৰে ৰাখিব পাৰে, ৰাখিব নিবিচাৰিলে নালাগে। ওকে, এনেকৈ সিলেক্ট কৰি আপোনালোকে আনফ্ৰেন্ড কৰি দিব। এতিয়া মই এইটো নকৰো বাৰু। ওকে, বুজি পাইছে? হৈ গ'ল। এতিয়া আৰু আপোনালোকৰ যিমান ফ্ৰেন্ড লাগে ফ্ৰেন্ডবিলাক একসেপ্ট কৰিব পাৰিব। এইটো প্ৰফেশনেল মুডত অন থকা প্ৰফাইলৰ কাৰণেহে, আৰু আপোনালোকৰ যদি প্ৰফেশনেল মুড অন নাই তেনেহলে সেমে হ'ব। এই ফ্ৰেন্ডছত ক্লিক কৰিব। যদি এই ভিডিঅটোৰ পৰা কিবা অলপ শিকিব পাৰিছে বা জানিব পাৰিছে, বুজিব পাৰিছে, তেনেহলে প্লিজ মোৰ ভিডিঅটো লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। যদি মোৰ ইউটিউবত আছে ইউটিউবটো সাবস্ক্ৰাইব কৰিব, বেল আইকন বাটনটো টিপি দিব, আৰু যদি মোৰ ফেসবুক পেজত আছে ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব। আৰু মোৰ ইনষ্টাগ্ৰাম আইডি হ'ল পাকিজা চৌধুৰী 85, সো এইটো ফলো কৰিব পাৰিলে। ওকে, আজিলৈ বাই বাই।